জনসমুদ্ৰত পৰিণত হ'ল অমিত শ্বাহৰ ৰেলী। লোকে লোকাৰণ্য গুৱাহাটী মহানগৰীৰ ৰাজপথ। সমগ্ৰ পথ পুষ্পবৃষ্টিৰে ৰাজকীয় আদৰণি অমিত শ্বাহক। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে বিয়লি প্ৰায় ৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমানবন্দৰত অমিত শ্বাহক উষ্ম আদৰণি জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আৰু ইয়াৰ পিছতেই দীঘলীয়া কনভয় লৈ অমিত শ্বাহ আগবাঢ়িল চাইকেল ফেক্টৰী অভিমুখে। এনেদৰেই হাজাৰ হাজাৰ সমৰ্থকৰ উষ্ম আদৰণি লৈ নিৰ্বাচনী প্ৰচাৰত নামিল কেন্দ্ৰীয় গৃহমন্ত্ৰীজন। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ অমিত শ্বাহৰ বিশাল ৰেলী। বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বিপুল আদৰণি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক। এনেদৰেই চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈকে প্ৰায় ২ কিলোমিটাৰ পথ কপাই আগবাঢ়িল অমিত শ্বাহৰ ৰেলী। অমিত শ্বাহৰ লগত একেখন গাড়ীতে দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিকো। জনসমুদ্ৰত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ ৰাজপথৰ পৰিস্থিতি তদাৰক কৰিবলৈ আগবাঢ়ি আহিল মন্ত্ৰী পীযুষ হাজৰিকা সহ আন বহুজন নেতা-কৰ্মী। বিশাল এই ৰেলীত অংশ লোৱাৰ পৰা বাদ পৰি নৰল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ এজনো মন্ত্ৰী বিধায়ক। নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে গুৱাহাটীত চলোৱা এই বিশাল নিৰ্বাচনী প্ৰচাৰৰ কাৰণে অমিত শ্বাহক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। ভাল লাগিছে আৰু মানে আচলতে ভাষা নাই বুজাবলৈ, কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি আমাক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে আৰু তেখেতৰ লগত সংগ দিবলৈ আপোনালোকে দেখিছে যে লক্ষাধিক আজি গুৱাহাটীবাসী ৰাইজ, গুৱাহাটী লোকসভাৰ অন্তৰ্গত আমাৰ ৰাইজ আজি ইয়াত আহিছে, লক্ষাধিক ৰাইজ তেখেতক সংগ দিবলৈ আহিছে। গতিকে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইউৰো ৰিপৰ্ট, প্ৰথম খবৰ।